আকৌ মহানগৰীত বেংক ডকাইতি CCTVত বন্দী সমগ্ৰ দৃশ্য লালমাটিৰ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ শাখাত খিৰিকী ভাঙি সোমাল দুৰ্বৃত্ত দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা বশিষ্ঠৰ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ শাখাত সোমাল দুৰ্বৃত্ত CCTVত বন্দী সমগ্ৰ দৃশ্য নিশা 1:46 তলা ভাঙি প্ৰৱেশ দুৰ্বৃত্তৰ চিপ্ৰাং মাৰি খুলিছিল প্ৰৱেশদ্বাৰ আৰু তাৰ পিছত ইটোৰ পিছত সিটো বাকচ বাহিৰলৈ আনিছিল কিন্তু পইচা এটকাও নাছিল বাকচত সেয়ে এইবাৰ বেংকৰ লকাৰ খোলাৰ চেষ্টা কিন্তু ভাগ্য বেয়া চুৰৰ বাজি উঠিল সাইৰেন পলাই পত্ৰম ঘটনাস্থলীৰ পৰা থানাত মই লগে লগে খবৰ দিলোঁ আহিয়ে থানাৰ অচি ছাৰে আহিলে মানুহ আহি চালে বস্তুখিনি এই মুহূৰ্তলৈকে তেওঁলোকে আকৌ ভিডিঅ' আমাৰ তেতিয়া আপোনাৰ কি কয় CC কেমেৰা আচলতে যদিও আমাৰ মনিটৰ অপেন নাছিল যদিও এইটো CC কেমেৰা ৰানিং আছিলে এইটো কাৰণে এতিয়া দেখা গৈছে যে এজন মানুহ তাত সোমাইছে আৰু এই সময় তেওঁলোকে ট্ৰাই কৰাখিনি দৃশ্য আমি দেখিছোঁ কিন্তু দেখা গ'ল যে ভিতৰত বৰ্তমান আমাৰ কিছু মানে মেজৰ ক্ষতি হোৱা নাই আৰু কেছ মজ কৰিবলৈ আমি খুলিবলৈ চেষ্টা কৰিলোঁ কিন্তু কেছটো বোধহয় আমি নিব পৰা নাই লিভাৰটো ভঙাৰ কাৰণে আমি প্ৰুফ চাব পৰা নাই কেছটো ঠিকে থাকিব লাগে যিমান বিশ্বাস মোক ৰাতিপুৱা খবৰ তেওঁ আমাৰ পিয়নৰ থৈ দি দিলে আৰু তেওঁলোকৰ আমাৰ এডিশ্যনেল কমিশ্যনাৰ আছিলে কমিশ্যনাৰ ছাৰে মোক ফোন কৰিলে যে আপোনালোকৰ বেংকত চাইৰেন বাজি আছে তেতিয়া ৰাতিপুৱা সময় হৈছে 5:52 ইপিনে নিশা পুনৰ আৰক্ষীৰ জালত 4 গভাইত চোৰ মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আটক কৰে গভাইত চোৰক জব্দ কৰে মোবাইল বাইক মুঠতে দিনক দিনে মহানগৰীত বৃদ্ধি পাইছে চোৰ ডকাইত প্ৰবঞ্চকৰ উপদ্ৰৱ বেলতলাৰ পৰা বন্দন গগৈ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ